নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক ডিজিটেল পেজলৈ মই প্ৰদীপ গগৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ বিষয়ে আজি দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁ হৈছে আৰিফা ৰহমান হাজৰিকা, এগৰাকী উচ্চ শিক্ষিত মহিলা। তেওঁ ইংৰাজী বিষয়ত মেজৰ তথা সন্মানীয় বিষয় হিচাপে ইংৰাজী লৈ তেওঁ সোণাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে, স্নাতক পাঠ্যক্ৰম উত্তীৰ্ণ হৈছিলে। সেই মহিলাগৰাকীয়ে পিছত বিবাহ পাশত আবদ্ধ হয়, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ স্বামীক দুমাহ পূৰ্বে হেৰুৱাই তেওঁৰ স্বামী ঢুকাইছে আৰু তেওঁৰ দুই কন্যাক বৰ্তমান পঢ়াবলৈ পদপথত পাচলি ব্যৱসায় কৰিবলগীয়া হৈছে। কাৰণ তেওঁৰ স্বামী ঢুকোৱাৰ পূৰ্বেও কেতবোৰ চৰকাৰী আঁচনিৰ বাবে তেওঁ আবেদন জনাইছিলে, কিন্তু সেই চৰকাৰী আঁচনিসমূহে পূৰ্বতেও ঢুকি পোৱা নাছিলে আৰু তেওঁৰ স্বামী ঢুকোৱাৰ পিছতো সেই চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই। যাৰ বাবে উচ্চ শিক্ষিতা আৰিফা ৰহমান হাজৰিকাই এই শিৱসাগৰ চহৰৰ কেপি চাৰিআলি সমীপৰ পদপথত পাচলি ব্যৱসায়ী কৰি জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। চৰকাৰী আঁচনিলৈ বৰ্তমান তেওঁ বাট নাচাই নিজেই নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে, যাতে তেওঁৰ দুই কন্যা মেধাৱী কন্যাক যাতে পঢ়াব পাৰে। আৰু তেওঁৰ এই ছবিয়ে আচলতে এফালে যদি চৰকাৰী আঁচনিৰ ধুবাং-বাং দিশটো উদঙাই দিছে, আনফালে কিন্তু এগৰাকী জীৱন সংগ্ৰামী উদ্যমী মহিলাৰ এটা অন্য এটা আদৰ্শৰ দিশ দেখুৱাইছে। তেওঁ এই ধৰণেই বৰ্তমান শিৱসাগৰৰ চহৰৰ কেপি চাৰিআলিত বৰ্তমান তেওঁ পাচলি ব্যৱসায় কৰি পদপথত পাচলি ব্যৱসায় কৰি তেওঁ আৰম্ভ কৰিছে জীৱনৰ অন্য এক যাত্ৰা। মই আৰফি ৰহমান হাজৰিকাৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনাৰ বৰ্তমান কি ধৰণৰ পৰিস্থিতিৰ মাজেৰে আপুনি আগবাঢ়িছে? নমস্কাৰ, মোৰ নাম আৰিফা ৰহমান হাজৰিকা। মই শিৱসাগৰ হাতীগোখত থাকোঁ। মোৰ হাজবেণ্ড এতিয়া ৰিচেণ্টলি 17 ছেপ্টেম্বৰ 2024 তেওঁৰ ডেথ হৈছে। তেওঁ অকণমান বহুত অসুখ হৈ আছিলে, তেওঁৰ হাৰ্ট, লিভাৰ আৰু চুগাৰো আছিলে। তেওঁৰ বহুতখিনি আমি চেষ্টাও কৰিছিলোঁ তেওঁৰ লগত। আজি 2-3 বছৰে তেওঁৰ লগত কমপ্লিট আমি হেল্থ ট্ৰিটমেণ্টতে দৌৰি আছিলোঁ। আৰু তেনেকৈ মোৰ দুজনী ছোৱালী মোৰ ডোন পাব্লিকত পঢ়াইছিলোঁ মই। আমি বহুত এম্বিচিয়াছ, মানে তেওঁ আছিলে আছাম প্লেয়াৰ আছিলে তেওঁ, কিন্তু নিজৰ দেহাটোৰ পৰা তেওঁ নোৱাৰিলে। আমাৰ বহুত গেইনাৰ বনাম বুলি ভাবিছিলে নিজৰ ল'ৰা ছোৱালীক, আৰু আমি প্লেনিং কৰি মানে তাহাঁতকো তাতে ডনো দি সৰুৰ পৰা মানে মণ্টেছৰীত পঢ়াই তেনেকৈ আমি বহুত ফাইট কৰি তেওঁ বাৰু আমাৰ মুঠতে বহুত ফাইট কৰিলে, মানুহজনেও বহুত কৰিলে। বহুত এম্বিচিয়াছ মানুহ আছিলে মোৰ মানুহজন, আৰু বহুত হোপো আছিলে, বহুত ড্ৰিমছো আছিলে আমাৰ দুজনৰে। তাহাঁতক বহুত ছাকচেছফুল বনাম, কিন্তু এতিয়া তেওঁ 2024 17 তাৰিখে মৃত্যু হোৱা দেখি তেওঁৰ লগতে মই লাগি আছিলোঁ 2-3 বছৰে এই বিজনেছটোত। মানে এতিয়া আকৌ মই তেওঁ ঢুকুৱা মই 40 ডেজো ৰোৱা নাই ঘৰত, মই ওলাই আহিব লগা হ'ল 12 দিন মানতে। কেলে সিহঁতৰ কাৰণে মানে এতিয়া মই চব্জিবিলাক লৈ মই এতিয়া বিজনেছটো ষ্টাৰ্ট কৰি আছোঁ আৰু আকৌ তাহাঁতৰো ডাঙৰ বেটীজনী মোৰ এতিয়া সেইদিনাখন 17 ছেপ্টেম্বৰ তাই পাইছে, কিন্তু আমি বেদলাক, আমি মানে সেইদিনাখন একো জইন কৰিব নোৱাৰিলোঁ। মানুহজন হঠাতে হাততে হৰুৱালোঁ আৰু তেওঁ বেটীজনীও চেঞ্চলেছ হৈ গ'ল। নিজৰ পাপাক বহুত ভালো পাইছিলে, তাই বেছি ভাল পাইছিলে। এতিয়া মই তাইক এডমিশ্যন দিব পৰা নাই, মাৰ্চৰ কাৰণে ৰৈ আছোঁ। যিহেতু CBSE আকৌ মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব, সেইকাৰণে আই এম ট্ৰাইং মাই লেভেল বেষ্ট ফৰ দেয়াৰ ব্ৰাইট ফিউচাৰ এণ্ড ভেজিটেবলছৰ থ্ৰুৱে যেন মই তেওঁলোকক কিবা এটা ৰাস্তা দেখাব পাৰোঁ। চৰকাৰী আঁচনি বা গভ আঁচনি মই একো পোৱা নাই। মই দৌৰিছোঁ, কিন্তু মই অকলে তাত দৌৰি থাকিলেও মোৰ বিজনেছটো বন্ধ কৰি দিলে, এদিন বন্ধ কৰি দিলে মোৰ প্ৰব্লেম হৈ যায়। এতিয়া বৰ্তমান মই এম হেল্পলেছ, আৰু মই ইহঁতৰ ফিউচাৰৰ কাৰণেহে বেছি চিন্তা কৰি আছোঁ। মই ইংলিছ অনাৰ্ছ, মোৰ দুগৰাকী কইনা, এজনী 2024 মেট্ৰিক পাছ কৰিছে ডোন পাব্লিক স্কুলৰ পৰা, আৰু সৰুজনী ক্লাছ 5ত পঢ়ি আছে। এতিয়া আজি স্কুল মেথছ আছে, আজি পৰীক্ষা দিবলৈ গৈছে তাই। তেওঁ এতিয়া বৰ্তমান একো এডুকেশ্যন ল'ব পৰা নাই, মই ৰখাই থৈছোঁ। এতিয়া মোৰ পইচাও দৰকাৰ হৈ আছে, আৰু সেইটো কাৰণে আমি গভৰ্ণমেণ্টতে ট্ৰাই কৰিছিলোঁ। বাপেক যিহেতু অসুখীয়া, তেতিয়া পটককৈ ইমান বেছি পইচা দি আকৌ তাক ছায়েন্স ষ্ট্ৰীমত দি পেলাই পঢ়াবৰ কাৰণে মোৰ বহুত পইচাৰ প্ৰয়োজন হৈ যাব প্ৰাইভেট স্কুলত পঢ়াবৰ কাৰণে। সেইকাৰণে কিন্তু পঢ়াই আছিলোঁ আমি। সেইকাৰণে আমি বহুত চিন্তা কৰি গভৰ্ণমেণ্ট ITI কাৰণে বেটিয়ে আমি চবে ট্ৰাই কৰিলোঁ, আৰু তাই পালেও, তাইৰ নামো আহিছিলে। কিন্তু আমাৰ বেদলাক আমি 17 তাৰিখে মোৰ মানুহজন মানে
এক্সপায়াৰ হৈছে আৰু তাই তেতিয়া কমপ্লিট আমাৰ ঘৰৰ পৰিৱেশটো গম পাইছে আৰু নকলেও হ'ব কিমান এটা গ্ৰেটফুল আৰু ফিয়াৰফুল হৈ আছিলে পঢ়াবলৈ এই পাচলি দোকান ব্যৱসায়টোৱে এখন অতি সৰু পাচলি পদপথত দিছে ইয়াৰ উপাৰ্জনেৰে চলিব পাৰিব বুলি ভাবিছেনে পাৰিবনে চলিব পাৰিবতো লাগিব চেষ্টা কৰি সাহস কৰিব লাগিব নহ'লে আৰু বেলেগটো একো কি কৰিম মই আৰু মোৰ উপায় নাই ইয়াতে চাগে মই ইয়াৰ পৰা 2 কেজি বা 3 কেজি 4 5 এনেকৈ 10 কেজি যদি এনেকৈ মই চেলিং কৰিব পাৰোঁ তেতিয়াহ'লে মই আই এম চিয়'ৰ এণ্ড চাৰ্টেন যে মোৰ দুজনী ছোৱালী মই ধুনীয়াকৈ পঢ়াই মেলি ফিউচাৰ ব্ৰাইট কৰিব পাৰিম আৰু তাতে বাকী ওপৰলৈ আছে আৰু যিমান মোৰ নিজৰ ঘৰ মানুহজনে নাই আমি একো পোৱা নাই আমি সেইখিনিও তেওঁ নিজেই কৰি দিয়া মোৰ মানুহজনে বহুত ছাকচেছফুল মানুহ আছিলে তেওঁক প্ৰায় মানুহে চিনি পায়ে শিৱসাগৰত চেণ্ট্ৰেল মাৰ্কেটত তেওঁ আছিলে খুব ভাল আছিলে মানে তেওঁ মুকি হাজৰিকা মুহিব বুলি কয় তেওঁ মুকি হাজৰিকা তেওঁ মানে যিটো স্কুলৰ বা চাৰ্টিফিকেটবিলাকৰ নেমটো কিন্তু তেওঁ আছাম মুহিব বুলি চবেই তেওঁক চিনি পায় আৰু তেওঁ আছাম খেলিছিলে আৰু তেওঁ ট্ৰফি এটা আছাম জয়সাগৰ কলেজত তেওঁ মাৰাথন ৰেচত ডাঙৰ ট্ৰফি তেওঁ আনি থৈছে এতিয়াও আছে তেওঁ আৰু তেনেকৈ সেই বুলি হিচাপতে নিজৰ ল'ৰা-ছোৱালীখিনি গেইনাৰ কৰিম বুলি হি ৱাজ ট্ৰাইং এণ্ড আই এম টু ট্ৰাইং লেভেল বেষ্ট এতিয়া মানে মই হেল্পেজ হ'লোঁ অকলে হ'লোঁ কিন্তু আই এম ট্ৰাইং আপুনি স্নাতক পাঠ্যক্ৰম কেতিয়া সম্পূৰ্ণ কৰিছে মই সোণাৰী কলেজত পঢ়া মই চেণ্ট জোচেফত পঢ়া সৰুতে মোৰ পাপাই মোক পঢ়াইছিলে তেনেকৈ আমি বিশ্বাস কৰি পেলাই তেওঁ আছিলে কণ্ট্ৰেক্টাৰ আছিলে নাই এতিয়া আৰু তেওঁ 1996 ঢুকালে মোৰ মায়ে বহুত ষ্ট্ৰাগল কৰি মোক পঢ়াই মেট্ৰিকো পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰি আকৌ আমি সোণাৰী কলেজত পঢ়িলোঁ সোণাৰী কলেজত মই ইংলিছ অনাৰ্ছ লৈ পেলাই 2004ত মই ইংলিছ অনাৰ্ছ লৈ পেলাই মই সোণাৰী কলেজৰ পৰা পাছ কৰি আৰু মই তেতিয়া আমি ইয়াত শিৱসাগৰত বিয়া হৈছোঁ তাৰপৰা মোৰ জাৰ্ণিটো আৰু মোৰ বেটি দুজনীকে মই ভাবিছিলোঁ আমি দুজনে ভাবিছিলোঁ মোৰ হাজবেণ্ড আৰু মই যেন আমি কিবা এটা মুঠতে তাহাঁতক বহুত ছাকচেছফুল মোৰ বেটিজনীয়ে মই শিকালোঁ গান চান তাই গাবলৈ মই জানো তাই BA কৰিলে গানত কমপ্লিট কৰিলে কৰ্চটো কৰাই থৈছোঁ মই ডাঙৰ বেটি তাই কোনটো লাইন পঢ়াই কেনেকৈ চৰকাৰী আঁচনি যদি কিবা সুবিধা পায় ব্যৱসায়টো আৰু আগবঢ়াই নিব নেকি মই তেতিয়া আঁচনি পালে বা হেল্প পালেতো মোৰ ডেফিনেটলি মোৰ বিজনেছ মই ডাঙৰ কৰিব বিচাৰিছোঁ মোৰ ঘৰৰ আগফালেও ধৰক জেগা আছে প্লেচ আছে এতিয়া ফাইনেন্সিয়েলি মই ইমান ফিট নহয় আৰু মই দৌৰিবলৈও নোৱাৰিছোঁ আপুনি ইংৰাজীটো ভাল কথোপকথন কৰিব পাৰোঁ মই ক'ব পাৰোঁ মোৰ য়েছ আই কেন স্পীক ইংলিছ ৱেল মই টিউশ্যনো কৰিছিলোঁ বহুতখিনি মই টাউনতো টিউশ্যন কৰিছিলোঁ শিৱসাগৰ টাউনটো মই বহুতো টিউশ্যন কৰিছিলোঁ এতিয়া মোৰ মানুহজন অসুখ হোৱাৰ কাৰণে মই নোৱাৰিলোঁ তেওঁ বিজনেছ এফালে তেওঁ কিবা এটা কৰিলে মোৰ অলপ হেল্প হৈ যায় মোৰ টিউশ্যন কৰি দিলে আমি মেনেজ কৰিবলৈ অকণমান হেল্প হৈছিলে এতিয়া মুঠতে ওৱান চাইড হ'লোঁ মই প্ৰব্লেম হৈছে নোহোৱা নহয় এতিয়া যদি আপোনাৰ ওচৰত ইংৰাজী টিউশ্যন ল'বলৈ যায় কোনোবা আপুনি ল'বনে মই ল'ব পাৰোঁ মই টাইম মেনেজ কৰিবলৈ মোৰ প্ৰব্লেম হৈছে কাৰণে ভেজিটেবল বিজনেছ বা যিকোনো বিজনেছ এটা টাইম দিব লাগিব ৰাতিপুৱা আৰু গধূলি টাইমটো মেইন মোৰ টাইম মেনেজমেণ্টটোৱে মোৰ প্ৰব্লেম হৈ গৈছে মোৰ নিজৰ ছোৱালীজনীকো এতিয়া ভালকৈ পঢ়া পৰা নাই আজি মেথছ আছে ৰাতিপুৱা 4টা বজাতে উঠি মই তাইক এইবিলাক দেখাই আছোঁ ইয়াতে মই ৰাস্তাতে তাইক পঢ়াই থাকোঁ মানে আহিব যে এতিয়া হিন্দীখন লৈ আহিব তাই আহোঁতে হিন্দী আছে যে নেক্সট এক্সাম তাই মোৰ সৰু বেটিজনী আকৌ তাইক মই ইয়াতে চাইডতে পঢ়াব লাগিব নহ'লে সেইফালে লেফ্ট হৈ যাব চাইডতে মই পঢ়াই থাকোঁ তাৰমানে নপঢ়ালেতো নহ'ব আৰু মই টিউশ্যন দিবৰ কাৰণেতো 2000-3000 মই ইমান কেনেকৈ নাপাম নহয় মই ফিউচাৰ মানে সিহঁতৰ ডেঞ্জাৰে আছে যদি একদম নেচাম হয় এয়া হৈছে তেখেতৰ জীৱন সংগ্ৰাম মই দেখুৱাইছোঁ পুনৰ এইখন হৈছে এখন অতিকে সৰু পদপথত তেওঁ ব্যৱসায় কৰি আছে ব্যৱসায় মানে একেবাৰে মই পুনৰ কৈছোঁ ক্ষুদ্ৰ ব্যৱসায় পাচলি কেইকিলোমান পাচলি আনে আৰু ইয়াতে বিক্ৰী কৰে আৰু তাৰ যি এটকা তেওঁ লাভ হয় তেওঁৰ ছোৱালীকেইজনীৰ নামত বৰ্তমান খৰচ কৰিছে মই পুনৰ দেখুৱাইছোঁ এগৰাকী আৰিফা ৰহমান হাজৰিকা তেওঁ ইংৰাজী বিষয়ত আচলতে স্নাতক ডিগ্ৰী তেওঁ পাঠ্যক্ৰম গ্ৰহণ কৰিছিলে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বিবাহ পাশত আবদ্ধ হৈছিলে আৰু তাৰ পিছত মই পৰিৱেশটো আমি জনাইছোঁৱেই কি বৰ্তমান পৰিস্থিতি তেওঁ চম্ভালিবলগীয়া হৈছে ঘৰখন কিন্তু এটা কথা ঠিক যে তেওঁ এই ব্যৱসায়ো কৰি যাব সম্প্ৰসাৰণ কৰিব যদিহে চৰকাৰী সুবিধা পায় চৰকাৰী আঁচনি পায় তেন্তে আৰু আগবঢ়াই নিব সমান্তৰালকৈ তেওঁ টিউশ্যনো ল'ম বুলি কৈছে এই ক্ষেত্ৰত আমি আহ্বান জনাব বিচাৰিম যাতে সেই চৰকাৰী আঁচনি যিবিলাক তেওঁ অৰুণোদয় হওক বা আন আঁচনিৰ যিবিলাক আবেদন কৰিছে সেই আঁচনিও সুবিধা লাভ কৰক তেতিয়া অন্ততঃ এই মই যিখন দেখুৱাইছোঁ এই ব্যৱসায় তেওঁ কিছু আগবঢ়াই নিবলৈ সক্ষম হ'ব তেখেতৰ এগৰাকী কন্যা বৰ্তমান টকাৰ অভাৱত তেওঁ পঢ়াব পৰা নাই এডমিশ্যন ৰখাই থোৱা আছে মাৰ্চত পুনৰ তেওঁ প্ৰস্তুতি চলাব মই পুনৰ সুধিছোঁ আপোনাৰ ঠিকনাটো সম্পূৰ্ণকৈ ক'ব যাতে টিউশ্যন যদিহে আপুনি লয় আপোনাৰ ঘৰত যাব পাৰে মোৰ হাতীগুক শিৱসাগৰ হাতীগুক ৱাৰ্ড নম্বৰ 5
তেলখাটৰ ওচৰতে মোৰ ঘৰ। টিউশ্যন যদি আহে মুঠতে মই কৰোঁ, আগৰ পৰা কৰিয়ে আছিলোঁ মই টিউশ্যন বাৰু। মোৰ ল'ৰা ছোৱালী মই নিজেই পঢ়াওঁ, টিউশ্যন দিয়া নাই। মোৰ দুজনী ছোৱালীক মই নিজেই গাইড কৰি পঢ়াইছোঁ। আৰু বেটিক আৰু লাষ্টত মেথছ আৰু ছায়েন্সৰ টিউশ্যন দিছিলোঁ মই ডাঙৰ বেটিক। ক্লাছ 9, 10 ধৰক তাক দিবলগীয়া হৈছিলে আৰু সিমানখিনিতো মোৰ ছাবজেক্টটো নহয় ধৰক মেথছ আৰু ছায়েন্স। তথাপিতো যিমানটো পাৰোঁ মই চাওঁ তাইক। আই এম টেকিং দেয়াৰ কেয়াৰ্ছ। যিমানটো পাৰোঁ মানুহে তাহাঁতৰ ফিউচাৰৰ কাৰণে আই এম ট্ৰাইং মাই লেভেল বেষ্ট টু মেক দেয়াৰ ফিউচাৰ ব্ৰাইট। বাকীটো গড আছে আৰু আপোনালোকে যদি হেল্প কৰে, কণ্ট্ৰিবিউট কৰে মোৰ এই জীৱন যাত্ৰাত, আই উইল বি ভেৰি থেংকফুল এণ্ড গ্ৰেটফুল টু অল দ্য আছাম পিপলছ। থেংক ইউ ভেৰি মাছ। সকলোৱে সহযোগিতা আগবঢ়াওক। এইগৰাকী হৈছে আৰিফা ৰহমান হাজৰিকা, এগৰাকী উচ্চ শিক্ষিতা মহিলা, আৰু তেওঁ এই কাম কৰি যাব। তেওঁ কোনো এই কাম কৰিবলৈ উচ্চ শিক্ষিতা হ'ল বুলিয়ে তেওঁ এই কাম কৰিবলৈ কোনো ধৰণৰ এলাহ নকৰে। কিন্তু তেওঁক লাগে কিছু সহায়, চৰকাৰী আঁচনিৰ কিছু সুবিধা দিলে তেওঁ আৰু আগবাঢ়ি যাব। আমিও সেই আহ্বান জনাইছোঁ, তেওঁ আৰু আগবাঢ়ি যাওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।